আজমলৰ ভেটিত অখিলৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ ধুবুৰীত অখিলৰ ধাৰাবাহিক জনসভাই আজমলৰ ভেটিত তুলিছে কম্পন লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে AIUDFৰ সভাপতি তথা ধুবুৰী লোকসভাৰ AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল গোৱালপাৰাৰ ৰাখাডুবিত কংগ্ৰেছৰ জনসভাত অখিল গগৈয়ে কয় হিন্দু মুছলমান খ্ৰীষ্টান জৈন শিখ আদি যিমান ধৰ্মৰ মানুহ আছে সকলোৱে যদি একেলগে থাকিব লাগে তেতিয়াহ'লে যেনেকৈ আমি বিজেপি আৰু RSSক বিদায় দিব লাগিব তেনেকৈয়ে AIUDFক দলকো বিদায় দিবলৈ সিদ্ধান্ত ল'ব লাগিব হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ পাৰ্চী যিমান ধৰ্মৰ মানুহ আছে সকলো মানুহ যদি আমি একেলগতে থাকিব লাগে তেতিয়াহ'লে যেনেকৈ আমি বিজেপি আৰু RSSক বিদায় দিব লাগিব তেনেকৈ আমি AIUDFৰ তলা চাবিকো অসমৰ পৰা বিদায় দিবলৈ সিদ্ধান্ত লৈছো আৰু তেওঁ কয় যে এইবাৰ তিনি গগৈ লগ লাগিছো অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ তিনিওজনে কথা পাতি লৈছো 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ চকীখন বদৰুদ্দিন আজমলৰ চকীখন লগ লগাম আৰু বদৰুদ্দিন আজমলৰ তলা চাবি তো লৈ গৈ এইবাৰ তলা লগাম আৰু ব্ৰহ্মপুত্ৰত পেলাই দিম এইবাৰ আমি সিদ্ধান্ত লৈছো তিনি গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ তিনিওজন গগৈ এইবাৰ কথা পাতি লৈছো যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ চকীখন আৰু বদৰুদ্দিন আজমলৰ চকীখন লগ লগাম আৰু বদৰুদ্দিনৰ তলা চাবিটো লৈ গৈ এনেকে তলা লগাম আৰু দুইটাকে একেলগতে ধৰি কম্পিটিশ্যন কৰিম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব যদি আজমলক আপোনালোকে মুছলমান সমাজৰ বিদায় নিদিয়ে বাংলাদেশী বুলি নাম লৈ থাকিব লাগিব যদি আপোনালোকে বদৰুদ্দিন আজমলক মুছলমান সমাজৰ পৰা বিদায় নিদিয়ে আপোনালোকে সদায় সদায় বাংলাদেশী বুলি নাম লৈ থাকিব লাগিব তেওঁ কয় এইফালে আহিলে বাংলাদেশ লাগে কোনে কৈছিল হিমন্ত বিশ্ব শৰ্মাই কৈছিল নে এই বুলি প্ৰশ্ন কৰি যিগৰাকী হিমন্ত বিশ্ব শৰ্মাই মামা চাচাৰ ভোট নালাগে বুলি কয় তেৱেই আকৌ ধুবুৰীত মুছলমানৰ ভোট খুজিবলৈ আহিছে বুলি কটাক্ষ কৰে আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যেতিয়া মই ধুবুৰী জিলালৈ যাওঁ যেতিয়া মই গোৱালপাৰা জিলালৈ যাওঁ যেতিয়া মই বৰপেটা জিলালৈ যাওঁ তেতিয়া মই অসমত থকা যেন নালাগে মই বাংলাদেশত থকা যেন লাগে কোনে কৈছিলে তো কোনে কৈছিলে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে নে নাই আজি সেই মুখ্যমন্ত্ৰীয়ে আজি ধুবুৰীত কেম্পেইন কৰিবলৈ আহিছে মুছলমানৰ ভোট মিয়াৰ ভোট ল'বলৈ আহিছে শ্ৰদ্ধেয় ৰাইজ মইতো ভাবো যে সেই হিমন্ত বিশ্ব শৰ্মাক আচলতে মুছলমানে দৌৰি খেলিব লাগে আনপিনে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ প্ৰচাৰ চলাবলৈ আহি গোৱালপাৰাৰ ৰাখালডুবি অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত ভাষণ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ভাষণ প্ৰসংগত আৰু বহু তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে গোৱালপাৰাৰ পৰা ইক্ৰামুল হুছেইনৰ ৰিপৰ্ট DA 365